প্ৰকৃতি পুৰুষ বুলি কোৱা নাই সকলোকে স্বৰ্গলৈ যোৱা কথা কোৱা নাই লগত ভংগ কৰিব লগে স্বৰ্গে বুলি কিছুমানে স্বৰ্গলৈ যোৱা বুলি কয় ৰামে স্বৰ্গলৈ গৈছে কিয় তেওঁ বৈকুণ্ঠ ৰাম বৈকুণ্ঠ ঈশ্বৰ নহয় জানো বৈকুণ্ঠলৈ গৈছে সকলোকে লগত কৰিব তেতিয়া অযোধ্যা থকা বাকী যিমানবিলাক আছিল যেনেকৈ দ্বাৰকা যেতিয়া কৃষ্ণ দ্বাৰকাৰ পৰা গুচি গ'ল সেই দ্বাৰকা থকা সকলোবিলাককে তেওঁ বৈকুণ্ঠলৈ লৈ গৈছে নাইবা প্ৰভু তেনেকৈ ৰাম অৱতাৰো তেওঁ গোটেইবিলাক বৈকুণ্ঠলৈ গুচি গৈছে সেই বৈকুণ্ঠবাসীবিলাকে আহি আকৌ ইয়াত ব্ৰজ ভক্তি হৈ জন্ম লৈছে এই ৰাস ৰচনা এই ৰাস ৰচনাৰ পিছত যেতিয়া কৃষ্ণ অংশ বধৰ কাৰণে হেৰিলৈ গৈছিল মথুৰালৈ গৈছিল দুদিনৰ কাৰণে বুলি গোপীসকলক সান্তনা দি থৈ দিছিল দুদিনৰ কাৰণে মই যাম আৰু অংশক বধ কৰি আহিম তেতিয়া অসুৰক পঠাই দিছিলে নিবৰ কাৰণে বলভদ্ৰ আৰু কৃষ্ণ তেতিয়া 7 বছৰ বয়সৰ 7 বছৰ বয়স ভয় কৰিছিল এই শিশুকেইটা নি পেলাই কম ভাগ মাৰিব গম পাইছেনে গতিকে অসুৰে ৰাতিয়ে লৈ গৈছিল কৃষ্ণ আৰু দিনৰ দিনে যে গোপীবিলাকে আগুৰি ধৰি ৰাখি দিব নিব মাৰিব তেওঁলোকৰ যিটো বিৰহ বেদনা হ'ব গতিকে ৰাতিৰ ভিতৰতে তেওঁ ৰথত লৈ বলভদ্ৰ আৰু কৃষ্ণ দুদিনৰ পিছত আমি আকৌ ঘূৰি আহিম বুলি লৈ গৈছিলোঁ যেতিয়া কৃষ্ণ মথুৰা পালে গৈ কংস বধ কৰিলে তেওঁ ইয়ালৈ আৰু তুলসী অহা নাই এই সময়খিনি কথা কৈছে দেই যেনেকৈ এজনী মাছ পানীৰ বিহনে জীয়াই থাকিব নোৱাৰে পানী নহ'লে মাছ জীয়াই থাকিব পাৰিব নোৱাৰে চব বটাই থাকিব তদ্ৰুপ গোপীসকলে কৃষ্ণৰ বিৰুদ্ধ কৃষ্ণৰ যেতিয়া এই গকুলৰ পৰা মথুৰালৈ গ'ল সেই সময়খিনিত এই গোপীসকলে এই পদ্ধতিত তেওঁলোকে জীয়াই আছে পানী নোহোৱা মাছ থকা লৈ গুচি আছে এনে সময়ত কৃষ্ণই উদ্ধৱক গোপীসকলক সান্তনা দিবৰ কাৰণে এটা পৰীক্ষা উদ্ধৱক এটা পৰীক্ষাৰ কাৰণে তালৈ পঠাইছে উদ্ধৱেও এটা ডাঙৰ পৰীক্ষাত তেতিয়া উত্তীৰ্ণ হ'ব তেতিয়া নিজেতো ক'ব নোৱাৰে মই এনেকুৱা মই তেনেকুৱা যোৱাচোন গোপীসকলৰ পৰা তুমি এটা অভিজ্ঞতা লৈ আহাগৈ মোৰ কাৰণে গোপীসকলে কি কৰি আছে তাত খোৱা নাই টোপনি নাই নিদ্ৰা নাই আহাৰ নাই খালি কৃষ্ণ 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 মথুৰাৰ পৰা গকুললৈ বেছি দূৰ নহয় 8 কিলোমিটাৰ দিনটোতে ঘূৰি আহিব পাৰেগৈ আজি ইয়াৰ পৰা আমি নিৰ্বাচন মানুহক খবৰ ল'ব লগা হ'লে আমি যেনেকৈ মৰিগাঁৱলৈ সকলো আহিব দিনটোতে নোৱাৰো জানো পাৰোঁ কিন্তু গোপীসকল যোৱা নাই কৃষ্ণৰ বাক্য কৃষ্ণটো কৈ গৈছিল আহিম বুলি কৈ গৈছে সেইকাৰণে বাট চাই আছে আহিব এনেকুৱা বোলক পদবন্ধে যাব একো কৰ্ম নাহি তথা নুশুনিয়া কথা স্মৰে মাত্ৰ কেৱল কৃষ্ণ কৃষ্ণ গুণ মাত্ৰ শুনি কৃষ্ণৰ কীৰ্তন ধ্বনি হৃদ সুদিশৰ পাতক এহি মথে দধি মথে পৰম ভকতি পথে গাৱে গোবিন্দৰ গুণ গীত
প্ৰকাশী কিৰণ ৰাখি অনন্তৰে ভৈ লৈ আখি ভগৱন তই আদিত্ৰ উদিত অৰামে দশু দিশ সুপসন্ন দেখি সবে সখীগণ গৃহহন দেবাজ ভৈলা পাছে ওলাই গয়া ৰাজপথ দেখি সুবৰ্ণৰ ৰথ নন্দৰ দ্বাৰ তৰহিয়া আছে অৰাম সূৰ্য সম কৰৈ কান্তি আৰিছৈ কিংকিনী প্ৰান্তি ৰত্নময় প্ৰকাশ হৈ প্ৰচুৰ দেখি গয়া বিদ্যমান সুধৈ ইটো কাৰ জান কোন আখি আছে গোপপুৰ অৰামে কতু কতু গোপী যাক ক্ৰোধ মনে বুলৈ বাক জুনুৱাইল কুৰয় কুৰ কংসৰয়া দেশ কৰি কমল লোচন হৰি লয়া যিটো গৈল মধুপুৰ গোবিন্দ চাওক বিশেষকৈ ইয়াতে আই মাতৃসকলক প্ৰাধান্য বেছি দিছে আমাৰ আই মাতৃসকলে অহৰ্নিশে ঘৰৰ কামত ব্যস্ত হৈ থাকে ঘৰৰ সংসাৰৰ যিবিলাক আমাৰ কাম আমাৰ গৃহখন আইসকলৰ কাম বিশেষকৈ আমাৰ বাপসকলৰ ঘৰ নাই বুলি কয় নহয় ন আমাৰ য'তে ৰাতি ত'তে ৰাতি আমি য'ত গুচি যাওঁ কিন্তু ঘৰখন চম্ভালি থাকে আইসকলে এই আইসকলে ঘৰখনত কৰ্মবিলাক কৰাৰ জৰিয়তে আপোনালোকে ঈশ্বৰ ভাৱাপন্ন হ'বৰ কাৰণে ইয়াত শাস্ত্ৰই উপদেশ দিছে আপোনালোক কৰ্ম কৰি আছে কৰ্মটো কৰিবই লাগিব কৰ্মৰ মাজে মাজে আপোনালোকে ঈশ্বৰৰ নাম ল'বৰ কাৰণে যত্ন কৰক কিন্তু গোপীসকলে যেনেকৈ গাখীৰ খীৰাইছে প্ৰত্যেকৰ ঘৰতে গৰু আছে গকুলত প্ৰত্যেক ঘৰ মানুহতে গৰু পালন কৰে গম পাইছেনে গৰু পালন যে গৰুজনী আৰু ধৰা পোৱালীকেইটাক মাকৰ লগত সংযোগ পাই গাখীৰ খীৰোৱা এইবিলাক কৰ্ম কৰিব যাওঁতে অনাগত তেওঁলোকৰ মুখত গুণগুণকৈ ঈশ্বৰ কৃষ্ণৰ নাম প্ৰকাশ কৰিছিল প্ৰকাশ নকৰিলে তেওঁলোকৰ মনতে কৃষ্ণ নামকে উচ্চাৰণ কৰি থাকে এতিয়া আমাৰ আইসকলেও যিকোনো কাম কৰিছে ৰাতিপুৱাৰ পৰা গধূলিলৈকে আপোনালোকে কাম কৰি আছে কৰি থাকে কামৰ মাজে মাজে আপুনি যদি ঈশ্বৰৰ নাম এবাৰ ৰাম কৃষ্ণ আপুনি যি ভাল পায় মনত যি নামটো আপোনাৰ ভাল পায় কৃষ্ণ হৰে ৰাম নাৰায়ণ 108টা নাম তাৰ ভিতৰত যিকোনো এটা নাম আপোনালোকে গুণগুণাই কামো কৰি যাব নামটোও গুণগুণাই যদি এনেভাৱে আপোনালোকে ঘৰখনৰ কাম বনবিলাক কৰিব যত্ন কৰে আপোনালোকৰ গৃহখন এদিন দেখিব মন্দিৰ হৈ যাব